আজি ভিডিঅ'টো হাতত বাহনি লৈ আৰম্ভ কৰিব ওলাইছোঁ। ৰাতিপুৱা শুই উঠি ধুনীয়াকৈ এনেকৈ চোতালখন সাৰি লওঁ বুলি উঠি চাইছোঁ বহুত বাঁহপাতে ভৰি আছে। বাঁহপাত মানে একদম অৱস্থা নাই। আমাৰ আগফালে কঁঠাল এজোপা আছে যিহেতু গোটেই কঁঠালৰ পাতখিনি পৰি মানে পুৰা পাতেৰে ভৰ্তি হৈ আছে। এইফালে আছিলে নিম গছ এজোপা কাটি দিয়া হ'ল যিহেতু বহুত সৰে আৰু নসৰা নিচিনা হৈ থাকে। মানুহে ভাবে চাফা নকৰে বুলি, সেইবাবে সাৰি ল'লোঁ। আৰু এইফালে লগতে টমটমখন চুইচ দিয়া আছিলে, সেইটো অফ কৰি ল'লোঁ যিহেতু চাৰ্জ হৈ গ'ল আৰু চাৰ্জ নালাগে আৰু দিবলৈ, সেইবাবে আৰু বাকী মই চোতাল সাৰি লৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। আমাৰ মাইকী মানুহখিনি বাৰু ৰাতিপুৱা কি কাম জানেনে বাৰু? এয়াই আৰু আমাৰ জীৱন। ৰাতিপুৱা শুই উঠাৰ পৰা মানে গধূলা শোৱালৈকে অকল কামতেই ব্যস্ত থাকিব লাগে। তাৰ মাজত আকৌ ফেচবুক মানে কি আৰু ভিডিঅ' বনাই ভাল পোৱাসকলে ভিডিঅ' বনাই, যোনে যি কাম কৰি ভাল পায়। আমি আৰু ভিডিঅ' বনাই ভাল পোৱা মানুহবিলাকে এনেকৈ আছোঁ আৰু তাতো আৰু বহুতে নিগেটিভ কমেণ্ট কৰে। কমেণ্টনো কি কয় মানে ডাইৰেক্ট কিছুমানেও কয়, কিন্তু শুনাসকলৰ কথা শুনি থাকোঁ। আৰু লগতে আহি পেলাই ল'ৰা আৰু ছোৱালীলৈ বাৰ্ছত কলগেট লগাই ল'লোঁ আৰু নিজেও লগাই ল'লোঁ। মা আজি সোনকালে উঠি মায়ে ভাত বনাই আছে, যিহেতু আমি দুইজনী কামবোৰ ভগাই লওঁ। মায়ে যদি ভাত বনায় মই বাহিৰা কাম কৰোঁ, যদি মই কেতিয়াবা ভাত বনাবলগীয়া হয় মায়ে বাহিৰা কাম কৰে। আমি এনেকৈ মিলা প্ৰীতিকৈ থাকোঁ। আৰু মায়ে ক'লে চাহ একাপ খাই লওঁ বুলি, সেইবাবে ৰাতিপুৱাই লাল চাহ একাপ খাই ল'লোঁ খালী পেটতে। আৰু এইফালে দেখিলোঁ ভাইটিও ওলাই গৈছে। আজি ভাইটিয়ে লৈ গৈছে সেইখন টমটম, আৰু মা ধুনুকো মই চাহকণ বনাই দিওঁ বুলি ঠাণ্ডাত কুচমুচ খাই ঠাণ্ডাত চাহকণ বনাই দিছোঁ। সেইজনী কুঁহি মই ভিডিঅ' কৰা দেখি তাই অকণমান এক্টিং কৰি আছে। তাই মানে ভাত খাই আছে বায়েকৰ লগত। বায়েক মানে পেহীয়েক, আৰু সৰুৰ পৰা যিহেতু পোৱা সেইকাৰণে পেহী বুলি নকয়, বা বুলিয়ে কয়। চচটো কোলা দেখি আকৌ একো নক'ব দেই। চচটো মানে আমাৰ জুইত পুৰা হয়, গেছ নাইকিয়া হ'লে মায়ে জুইতে দি দিয়ে। হাক দিলেও মায়ে নুশুনে আৰু কি কৰিব। আৰু ধুনু গ'লগৈ ৰাতিপুৱা। এয়া কুঁহি বহুত আমনি কৰে, মানে বাপেকৰ লগত যাবলৈ লাগে। অকণমান উঠাই পেলাই দেখিছেনে কেনেকুৱা কৰিছে। আৰু কেমেৰাটো কোনে ধৰি দিছে জানেনে? আমাক কুঁহিয়ে। ৰাতিপুৱা সদায় বাইক আৰু স্কুটি আমাৰ বাহিৰ ৰুমত থোৱা হয়। এয়া বাহিৰৰ বাৰান্দাত নথওঁ, ভয় লাগে, সেইবাবে বাহিৰৰ ৰুমত ভৰাই থওঁ। বাইকখন মতা মানুহকেইজনী ওলাই নিদিয়ে, সেইকাৰণে আকৌ মাইকী মানুহজনী মানে মই সদায় উলিয়াওঁ, আৰু মই নহ'লে ভণ্টিয়ে ওলায়, সেইকাৰণে মই বাইকখন উলিয়াই লৈছোঁ। ভিডিঅ'টো আকৌ আমাৰ কুঁহিয়ে কৰি দিছে, যেন তেনে ক্লিপটো মানে তাই কৰিলে। আৰু মানে এয়া ভণ্টি ওলাই পেলাই যাবলৈ ৰেডি হৈ ল'লে। আজি তাই পিছে আছামিজ আছিলে। ভইচ অভাৰটো পাছত দিছোঁ, যদিও তাই আছামিজ ভাল হ'ল বুলিয়ে কৈছে, ধুনীয়াকৈ কৰিলোঁ বুলি কৈছে। ভাল হোৱাটোৱে লাগে নহয়নে? আৰু গা পা ধুই মেলি ভাত খাবলৈ বহিলোঁ। ভাতত আজি আছে আলু ভাজি আৰু ডিমৰ ভাজি, এনেকৈ কৰি, আৰু দালি ওলকবি আলু আছিলে আজি। সেয়া কুঁহিয়ে মই ভাতকেইটা খাই লওঁ, আপোনালোকে চাই থাকক ৰ'ব। এইপিনে দেখিছে তাইক ভাত খুৱাই আছোঁ। এইফালে খুব পানী খায়, ভাত খাওঁতে তাইক পানী খাব লাগে। আৰু সেইটো সময়ত ভাইটিও ওলাই আহিছে, আৰু আমি ভাতকেইটা খাই লওঁ ৰ'ব। এফালে আহি গ'লোঁ আকৌ দেহাক স্কুলৰ পৰা আনিবলৈ। এই ওচৰৰ মানুহ এঘৰত মানে তিতি চৰাই আছিলে, সেইকেইটা তিতি চৰাই দেখিছেনে বাৰু আপোনালোকে? বহুত হুলস্থুল কৰি থাকে। আৰু দেখুৱাই দিলোঁ অকণমান। উপাংশুক স্কুলৰ পৰা লৈ আহিলোঁ, আৰু যদি তাক ৰাস্তাৰ পৰা লৈ নাহোঁ বহুত মানে মন চন বেয়া কৰি থাকে। এইপিনে সিহঁতৰ মেকুৰীটো আমাৰ লগতে গুচি আহিছে, তাকে বৌজনীক ওচৰত চিঞৰ মাৰি কৈছোঁ বোলো মেকুৰীটো গুচি আহিলে বুলি। এইপিনে কাইলৈৰ পৰা তাৰ এক্সামো আছে, আচলতে তাক পঢ়াবও লাগিবগৈ, সেইবাবে এইপিনে আমাৰ এখন দোকানখন। আৰু এয়া দেখিছেনে ঠাণ্ডা বতৰ, যিহেতু একদম ৰ'দ নিদিয়া হৈছে, বহুত দিন হৈ ৰ'দেই দেখা নাই। আৰু চবেই জুই ফুৱাই আছে, আৰু লগতে ভণ্টিয়ে স্কুলৰ পৰা আহি পেলাই মেগী বনাই দিলেহি, অকণ আমিও খালোঁ। এয়া দেখিছেনে? আৰু তাক মই প্ৰশ্ন দি আছোঁ। প্ৰশ্ন মানে কি, কাইলৈ তাৰ এক্সাম আছে যিহেতু, সেইকাৰণে আগ ধৰি এনেকৈ প্ৰশ্ন বনাই দিওঁ, সি নিজে উত্তৰবোৰ কৰে। আৰু সেয়া দেখিছে মেগী খাই আছে। মই কেমেৰাটো অন কৰাৰ লগে লগে তাই এক্টিং আৰম্ভ হৈ যায়। আৰু বাকীনো আপোনালোকক কি দেখাম, দিনটো যিটো কৰোঁ সেইটোকে দেখাই থাকোঁ। আৰু লগতে এইফালে আহি গ'লোঁ। ভণ্টি বোলে জঁট হৈছে চুলিখিনি, মানে যাওঁতে আজি তাই স্কুটিত গ'ল। প্ৰথম দিনাখনি আমি টমটমতে থৈ আহিলোঁগৈ, এতিয়া দেউতাই গৈ থৈ আহিছিলেগৈ তাইক। পূৰা স্কুটিত যোৱাৰ কাৰণে চুলিখিনি পূৰা জঁট হৈ গ'ল, সেইকাৰণে বোলে ফনিয়াই দিয়ক বুলি কোৱা দেখি চুলিখিনি মানে ফনিয়াই দিলোঁ। ভগৱান, আমাৰ কেমেৰা কি জানেনে, চকী এখনত থৈ লৈছোঁ,
উপায় নাই আৰু ষ্টেণ্ড নাই কি কৰিব গাইজ সেইবাবে ভাল লাগিলে লাইক এটা কৰি থৈ যাব যদি নতুনকৈ আহিছে কোনোবাই যদি মোৰ ভিডিঅ' নতুনকৈ চাইছে সেইসকলক কৈছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট এটা কৰি থৈ যাব যদি নতুনকৈ আহিছে ফ'ল' কৰিবলৈ নাপাহৰিব আৰু লগতে ময়ো চুলিখিনি আঁচুৰি লওঁ বুলি লৈছোঁ ভণ্টি চুলিখিনি আচলতে ভাল ফিট যে আৰু মানে ধুনু আহি গ'ল সেইটো সময়তে